কৃষ্ণ কৃষ্ণ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত যত মহাজন হবৰ সভা মধ্যত পৰম আনন্দৰ সময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নহন্ত যাৱে বেকত মহাভাগৱত নহন্ত যাৱে বেকত কৃষ্ণ শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধৰ কালীয় পত্নীসকলৰ কৃষ্ণ স্তুতি পদ কৰাই বাগ লাগি সবে স্বামী কমুকুতি নাগপত্নী সকলে কৃষ্ণক কৰৈ তুতি ঘোৰ অপৰাধ কৰিলে কস্বামী চন্দ বিহিলাই হাৰ প্ৰভু সমুচিত দণ্ড পুৰাণ পুৰুষ সনাতন তুমি হৰি দুষ্ট কদণ্ডী বেলাগি আছায় বতৰি যদপি তোমাৰ শত্ৰু মিত্ৰ নাহি কেৱ দুষ্টকে সে দণ্ডা তথাপিতো তুমি দেৱ কিনো অনুগ্ৰহয়াঙ্ক কৰিলা হৰি ভৈল সৰ্প জাতিটো যিটো পাপ কৰি কৃষ্ণ ইটো দণ্ডে সিও সবে নাহিল পাতক বৰ তুই অধিক দেখো তোমাৰ ক্ৰোধক এৰি দম্ভ মান মদ ধৰি কস্ত্ৰবত ইটো সৰ্পে তপ কিনো কৰিলে পূৰ্বত কিবা ইটো ভূত দায়াই আছিল আচৰি যিটো ইহাত তুমি তুষ্ট ভোলা হৰি তোমাৰ পালে ক প্ৰভু পদ ধূলা চয় যিহেতু ইহাৰ হেন ভোল ভাগ্যোদয় যাকৈ অভিলাষে লক্ষ্মী কায় ক্লেশ কৰি আচৰিল চিৰ তপ কষ্ট ব্ৰত ধৰি যিটো পদ ধূলা ভকতে প্ৰভু পাই সাৰ্বভৌম ৰাজাৰ পদ পুৱে ৰৈ যায় স্বৰ্গ ব্ৰহ্ম পদ কোনাহি কৈ হৰি বাঞ্ছা নকৰন্ত যুগৰ সিদ্ধিকো লাগি ইচ্ছা নোখোজয় হৈবে পাতালৰ অধিপতি মুখৰ সুখত নাহি ভকতৰ ৰতি মুখৰ সুখত ভকতৰ ৰতি নাই চৰণৰ তোমাৰৰে নোকৈ অভিলাষী পদ পংকজত মাত্ৰ থাকন্তই উপাসী লক্ষ্মী ব্ৰহ্মা মহেশে প্ৰভৃতি দেৱগণে যিটো পদৰ খুজি নপান্ত যতনে তামসিক কুৰোধ ক্ৰোধী কাল সৰ্প জাতি ইটো পদ ধূলা কি মতে পাই লয় আতি
নমো নমো অচিন্ত শকতি নাৰায়ণ কাৰণৰো কাৰণ তুমি সেয় কাৰণ নাহি আদি অন্ত মধ্য পৰিচিন্ন জাৰ পূৰ্ণানন্দ প্ৰভু হেৰা কৰোঁ নমস্কাৰ। তোমাৰ আদি অন্ত নাই, পূৰ্ণানন্দ প্ৰভু হেৰা কৰোঁ নমস্কাৰ। নমো নমো অতৰ্ক মহিমা দেৱ হৰি জগতকে ব্যাপী আয়া পুনি আছা হৰি। সকলোতে তুমি বিৰাজমান কৰি আছা। তুমি সৰ্বসাক্ষী ৰাখি আছা প্ৰাণীচয় তোমাতেহে হন্তে হয় উৎপত্তি প্ৰলয়। তুমি উৎপত্তি আৰু তুমিয়ে প্ৰলয়। যাৰ চাৰি মহামুখ্য মূৰ্তি অনুপাম ৰাম কাময় নিৰুদ্ধ বাসুদেৱ নাম হেন ভগৱন্ত কৃষ্ণ দেৱতাৰো দেৱ তোমাৰ চৰণে কৰোঁ লক্ষ কোটি সেৱ। সেয়ে তুমি দেৱতাৰো দেৱ, তোমাক লক্ষ কোটি সেৱা কৰিছোঁ কৃষ্ণ। বিস্তৰ কৰিল তুতি নাগনাৰী জাক পদ বাহুল্য কদৰে নকহিলোঁ তাক। নাগপত্নীসকলে তেওঁক স্তুতি কৰিছে। তুতি এৰি কৃষ্ণ ককা পূৰ্ণ কৰৈ পাছে ক্ষমি উকমাধৱ মৰন্ত স্বামী আছে। তোমাক নজানি আহি দহিলে দুৰ্জন বাৰে কৰ দুখ মোৰ সিও নাৰায়ণ। নাজানি তোমাক দুৰ্জনে দংশন কৰিলে, দুখ ক্ষমা কৰা প্ৰভু। তোমাৰ আগত ইটো যেন ক্ষুদ্ৰ মহ ইহা কমাৰিলে হৰি শুইবে কোন যশ। তোমাৰ আগত সামান্য মহে, এই মহটোক মাৰিলে কিনো যশ পাবা তুমি কৃষ্ণ। ঘাৰ ভাঙি ওলমি মুখৰ পৰৈ লাল আৰ পৰিবেদনে হাৰমিলৈ কাল লাগে মানে ভৈল শাস্তি ভঞ্জালা ইহাক নকৰিও কৃপাময় অনাথ আমাক। কৃপাময় তুমি তেওঁক কষ্ট শাস্তি দিলা, আমাক অনাথ নকৰিবা। প্ৰতিবতা নাৰীৰ স্বামীহে মুখ্য প্ৰাণ আঞ্চল পাতি আমি মাগো স্বামী দান। কৃষ্ণ প্ৰভু আমি আচল পাতি স্বামীৰ প্ৰাণ ভিক্ষা কৰিছোঁ। নয়নৰ পৰয়াতি লুটকনি গৰি পতিৰ সন্তাপে প্ৰাণ ফুটি যেন পৰে পতিৰ সন্তাপে প্ৰাণ ফুটি যেন পৰে স্থিৰ কাৰুণ্যে কৃপা সভজি লবৰে। বিমৰ্ষিত কালি কুদে ক্ষিও কৃষ্ণ দেৱে সৰ্পৰ শিৰৰ পৰা নামিলন্ত দেৱে। সৰ্পৰ শিৰৰ পৰা ভগৱন্ত নামিলে। ধাতু নামি আইল জিলে কথম কথমপি যমৰ পুৰৰ পৰা আইল পুনৰপি হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। ঔ হৰি ঔ ৰাম। কৃষ্ণ প্ৰভু।